স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিশা সোণাপুৰৰ সমাধিস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ আবেগিক মন্তব্য কৰিছে জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব জুবিনৰ বৰ অসমখন আমি ধৰি ৰাখিব লাগিব প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ আদৰ্শক ধৰি ৰাখিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু যিদৰে জুবিন গাৰ্গৰ সমাধিস্থলী পুণ্যতিথিলৈ পৰিৱৰ্তন হ'ল ঠিক একেদৰে সমগ্ৰ অসমো মহামিলনৰ পুণ্যভূমিলৈ পৰিৱৰ্তিত হ'ব লাগিব বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে অসমবাসীলৈ অনুৰোধ কৰিছে আৰু লৈ আহিছো সবিশেষ তথ্য আমাৰ সকলোৰে ওপৰত বিশ্বাস ৰাখি জুবিনে সকলো কাম কৰি থৈ গৈছে আমাৰ সকলোৰে ওপৰত বিশ্বাস আছে জুবিন গাৰ্গৰ আৰু সেই বিশ্বাস আমি বৰ্তাই ৰাখিব লাগিব অসমীয়া ৰাইজৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল সকলো দায়িত্ব জুবিন গাৰ্গে আমাৰ ওপৰতে অৰ্পণ কৰি থৈ গৈছে অসমবাসীক উদ্দেশ্যি পত্নী গৰিমা শইকীয়া গাৰ্গৰ বিশেষ আহ্বান আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব প্ৰতিগৰাকী অসমীয়া একেলগে আগবাঢ়ি যাব লাগিব যিদৰে সমাধি ক্ষেত্ৰ পুণ্যভূমিলৈ পৰিণত হ'ল সেইদৰে সমগ্ৰ অসমো মহামিলনৰ ভূমিলৈ পৰিৱৰ্তন হ'ব লাগিব জুবিনৰ সপোনৰ বৰ অসমখন আমি ধৰি ৰাখিব লাগিব জুবিনে সপোন দেখিছিলে বৰ অসমৰ আৰু সেই বৰ অসমখন উপহাৰ দিয়াটো আমাৰ সকলোৰে দায়িত্ব প্ৰতিগৰাকী অসমীয়াৰ দায়িত্ব আৰু সেইয়াই হ'ব জুবিন গাৰ্গৰ সপোনৰ অসমখন জুবিন গাৰ্গে যিখন অসম দেখিছিল সেই অসমখন আমি সম্পূৰ্ণভাৱে বৰ্তাই ৰাখিব লাগিব জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গৰ আদৰ্শক প্ৰতিগৰাকী অসমীয়াই জীয়াই ৰাখিব লাগিব মোৰ যেতিয়াই জুবিনক কিবা ক'বলগীয়া থাকে তেতিয়াই মই সোণাপুৰলৈ আহিম জুবিন গাৰ্গৰ সৈতে মোৰ বহু কথা পাতিবলগীয়া আছে শুক্ৰবাৰে ঘটনাটো হৈছিল গতিকে প্ৰতিটো শুক্ৰবাৰে মই ইয়ালৈ আহিম তেওঁৰ লগত পাতিবলগীয়া বহু কথা আছে স্বামীৰ সৈতে পাতিবলগীয়া বহু কথা আছে সদায় আহিম তেওঁ মন্তব্য কৰিছে মোক জুবিনে আগবঢ়াই নিব লাগিব জুবিনে মনৰ কথা শুনিব মোক আশীৰ্বাদ দিব প্ৰতিগৰাকী অসমীয়াৰ মৰম তেওঁৰ লগত আছে মই তেওঁক সকলো কম তেওঁৰ কথা সকলো শুনিম আৰু তেওঁ মোৰ কথা শুনিব এই আবেগিক হৈ মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলীত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছিলে আৰু শয়নস্থলীত ধূপ চাকি জ্বলাই সেৱা জনাইছিলে গৰিমা শইকীয়া গাৰ্গে আবেগিক হৈ পৰিছিলে মাজনিশা কান্দোনত ভাগি পৰিছিলে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু সমগ্ৰ অসমবাসীলৈ এটাই অনুৰোধ কৰিছিলে জুবিন গাৰ্গৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব যিদৰে সমাধিস্থলী মহামিলনৰ ভূমিলৈ পৰিৱৰ্তন হ'ল ঠিক একেদৰে অসমতো বা সমগ্ৰ অসমখন মহামিলনৰ ভূমিলৈ পৰিৱৰ্তন আমি কৰিব লাগিব বৰ অসমখন ধৰি ৰখাৰ দায়িত্ব এতিয়া আমাৰ প্ৰতিগৰাকী অসমীয়াৰ জুবিনৰ সপোন আছিল এখন বৰ অসম গঢ়াৰ আৰু সেই বৰ অসমখনৰ কাৰণে জুবিনে 30 বছৰত ইমানখিনি কৰি থৈ গ'ল কোনো জাতিভেদ নাছিল কোনো ধৰ্মৰ বিভেদ নাছিল আৰু সেই একেই আদৰ্শ আমি জীয়াই ৰাখিব লাগিব জুবিন দেশৰ নাগৰিক হিচাপে জুবিন দেশৰ অনুৰাগী হিচাপে আমি প্ৰতিজন অসমীয়াই জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিব লাগিব জুবিনৰ সপোনৰ বৰ অসমখন আমি গঢ়িব লাগিব জাতি ভেদ ধৰ্ম নিৰ্বিশেষে আমি সকলো একলগ হ'ব লাগিব সমাধিস্থলীৰ যিদৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলো আহিছে এক পুণ্য ভূমিলৈ পৰিৱৰ্তন হ'ল মহামিলনৰ ভূমিলৈ পৰিৱৰ্তন হ'ল ঠিক একেদৰে সমগ্ৰ অসমো যাতে মহামিলনৰ ভূমিলৈ পৰিৱৰ্তন হয় সেয়াই আহ্বান কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ বা জুবিনৰ এটাই সপোন আছিল এখন বৰ অসম গঢ়া জুবিন গাৰ্গে গানৰ মাজেদিও সেই কথা কৈ আহিছিল যে আমাক এখন বৰ অসম লাগে আমি অসমখনক ভাগ ভাগ কৰিব নিবিচাৰো প্ৰতিগৰাকী অসমীয়া আমাৰ ঘৰৰ মানুহ প্ৰতিগৰাকী অসমীয়া আমাৰ পৰিয়ালৰ মানুহ প্ৰতিগৰাকী অসমীয়াৰ সৈতে আমাৰ আবেগ আছে গতিকে আমি অসমীয়া বুলি বুকু ফুলাই ক'ব লাগিব আৰু প্ৰতিগৰাকী অসমীয়া একত্ৰিত হৈ হ'ব লাগিব জুবিন গাৰ্গৰ এয়া সপোন আছিল আৰু জুবিন গাৰ্গৰ এই সপোন আমি পূৰাব লাগিব আৰু এখন বৰ অসম গঢ়ি জুবিন গাৰ্গক আমি উপহাৰ দিব লাগিব মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে এখন বৰ অসম জুবিনক উপহাৰ দিয়াৰ বাহিৰে কেতিয়াও অন্য ডাঙৰ হ'ব নোৱাৰে আমি এখন বৰ অসম গঢ়িব লাগিব জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব জুবিনৰ সকলো সপোন আমি পূৰাব লাগিব পত্নী গৰিমা শইকীয়া গাৰ্গে আবেগিক হৈ এই মন্তব্য কৰিছে নিশা সোণাপুৰৰ সমাধিস্থলীত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গ কান্দোনত ভাগি পৰিছিলে আৰু সকলোকে আহ্বান জনাইছিলে যে জুবিনৰ প্ৰতিটো সপোন আমি পূৰাব লাগিব জুবিন গাৰ্গৰ প্ৰতিটো সপোন আমি ধৰি ৰাখিব লাগিব সমাধিস্থলীৰ দৰে সমগ্ৰ অসম মহামিলনৰ ভূমি হওক জুবিনৰ সপোনখন আছিল যে আমি এখন বৰ অসম গঢ়িম প্ৰতিগৰাকী অসমীয়াই বুকুত হাত দি কওক আমি বৰ অসম গঢ়িম
কোনো আমাক ভাগ ভাগ কৰিব নোৱাৰে প্ৰতিগৰাকী অসমীয়া একত্ৰিত হ'ব লাগিব দেখিবলৈ পাইছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ বা পাৰ্থিৱ শৰীৰ অসমলৈ অহাৰ পিছতেই সমগ্ৰ অসমীয়া একত্ৰিত হৈছিল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাগ ভাগ হৈ থকা প্ৰতিখন অসমীয়া প্ৰতিজন অসমীয়া একলগ হৈছিল সমগ্ৰ অসমক আমি দেখিবলৈ পাইছিলোঁ অসমীয়া সত্তা আমি দেখিবলৈ পাইছিলোঁ অসমীয়াৰ আবেগ দেখিবলৈ পাইছিলোঁ অসমীয়াৰ একতা দেখিবলৈ পাইছিলোঁ সকলো ওলাই আহিছিল জাতি ধৰ্ম নিৰ্বিশেষে আৰু সেই একেটাই আদৰ্শ একেই সময় একেই একতা আমি বৰ্তাই ৰাখিব লাগিব অসমীয়া হিচাপে আমাক কোনো ভাগ ভাগ কৰিব নোৱাৰে আমাৰ এটাই চিনাকি আমি অসমীয়া বুলি আমি গৌৰৱেৰে ক'ব লাগিব এই মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু সমাধিস্থলীৰ দৰে সমগ্ৰ অসম মহামিলনৰ ভূমি হওক বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ সপোন আছিল যে জুবিনে এখন বৰ অসম গঢ়িব আৰু সেই বৰ অসমখন গঢ়াৰ দায়িত্ব এতিয়া আমাৰ মৰমৰ শিল্পীগৰাকীক আমি এনেকৈ হেৰুৱাম বুলি সঁচাকৈ কোনো ভবা নাছিলে আৰু যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই আমি জুবিন গাৰ্গক প্ৰতিটো মুহূৰ্তত জীয়াই ৰাখিম জুবিনৰ সৃষ্টিৰাজি আমি জীয়াই ৰাখিম জুবিনৰ সপোনবিলাক আমি পূৰণ কৰিম আৰু জুবিনৰ বৰ অসমৰ সপোনখন গঢ়াৰ সপোনখন আমি পূৰণ কৰিম আমাৰ ওচৰত পত্নী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ জুবিন ক্ষেত্ৰখন শূন্যভূমি হৈ পৰিছে এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ এতিয়া সকলো বিশ্বাস সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব গতিকে আমি একেলগে ওলাই আহিম সকলো একেলগে কাম কৰিম সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিল সেই সকলোবোৰ কাম আমি একেলগে কৰিম এতিয়া সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা আশীৰ্বাদ আৰু সহায় বিচাৰোঁ আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম শুক্ৰবাৰে যিহেতু ঘটনাটো ঘটিছিলে অভাৱনীয় ঘটনাটো গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ আজিও আহিছোঁ আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে মই সদায় কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব গতিকে মোৰ প্ৰাৰ্থনা মোৰ সকলো কথা মোৰ মনৰ কথা মোৰ শক্তিৰ কাৰণে মোৰ সাহসৰ কাৰণে প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব গতিকে মই আহি থাকিম তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে গতিকে তেওঁক ইয়াতে আহি কম শুনিব মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে মোৰ প্ৰতি আশীৰ্বাদ ৰাখে আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব আৰু যেনেকৈ জুবিন ক্ষেত্ৰখন শূন্যভূমি হৈ পৰিছে এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ এতিয়া সকলো বিশ্বাস সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব গতিকে আমি একেলগে ওলাই আহিম সকলো একেলগে কাম কৰিম সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিল সেই সকলোবোৰ কাম আমি একেলগে কৰিম এতিয়া সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা আশীৰ্বাদ আৰু সহায় বিচাৰোঁ আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম শুক্ৰবাৰে যিহেতু ঘটনাটো
ঘটিছিলে অভাৱনীয় ঘটনাটো। গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ, আজিও আহিছোঁ। আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে, তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে, মই সদায়, কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম। তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে। গতিকে তেওঁক ইয়াতে আহি কম, শুনিব। মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে, মোৰ প্ৰতি আশীৰ্বাদ ৰাখে।